বৰ্তমান ছ'চিয়েল মিডিয়াত এজন পুলিচ অফিচাৰে এজনী মহিলাক গুলীয়াই নিজেও ছাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলী কৰি মৃত্যু হোৱাৰ ঘটনাটো বৰ্তমান বাতৰি শিৰোনামাৰ দখল কৰিছে। এই ঘটনাটোৰ মূল বিষয়টোৰ মানুহে পৰকীয়া প্ৰেমৰ পৰিণতি বুলি সন্দেহ কৰে। এই বিষয়ত এটা ফোন কল ভাইৰেল হৈ পৰিছে। ফোন কলটো আপোনালোকে শুনকচোন। মই অৱগত নহয় ভাবি কিমান যে কিমান সময় হৈছে। মই ৰাতিপুৱা যেতিয়া 7টা বজাত যেতিয়া ফোনটো ৰাতিপুৱা যে খুলিছোঁ, তেতিয়া 8টা বজাত খুলি মই খোজকাঢ়িব যাওঁতে গাঁৱৰ এজন ল'ৰাই মোক ক'লে যে এনেকুৱা কথা শুনিছিল নেকি? মইতো শুনা নাই কৈছোঁ। তাৰপৰা কৈছে বোলে হয় নেকি? তেতিয়া মই যাওঁ আহিখিনি পালোহি। এতিয়া কথাটো আহিখিনি বুজি পালোঁ যে এই কথাটো যিটো ঘটনা ঘটি আছিল, আমি গুৰুখানাকে গোটেই অঞ্চলৰ মানুহে জানে যে ইয়াত থকা মহিলাজনীৰ লগত বা পুলিচ এজনৰ লগত কিবা এটা ইলিগেল এফায়াৰ এটা হৈ আছিল বুলি। প্ৰায়খিনি মানুহে গম পায়, আমিও গম পাওঁ সেইটো কথা। সঁচা কথাটো এনেকুৱা এটা চূড়ান্ত পৰ্যায় পাবগৈ বুলি ভবা নাছিলোঁ। কাৰণ লোক ব্যক্তিগত জীৱন আমি কিয় সোমামগৈ। এতিয়া আহি কাহিনী যে গম পালোঁ যে এনেকৈ গলা বুলি এজন পুলিচ বিষয়াজন আহি কেনে ইয়াতে গুলীয়াগুলী হ'ল, মহিলাৰ জেগাত গুলী লাগিল, সেইটো মানে ছাৰ্ভিচ পিষ্টলে গুলী কৰি মৰি গ'ল। কেইটা গুলী লাগিছে বুলি সেইটো সবিশেষ মই নাজানো কেইটা লাগিছে। এতিয়া কথাটো হ'ল কি, এটা কথা আমি কওঁ যে এইটো অসম পুলিচৰ বাবে এটা বিৰাট দুখৰ বিষয়। যে বহুত পুলিচ বিষয়া আমি দেখিছোঁ, সঁচা কথা মানে যে তেওঁলোকে এই খাকী ড্ৰেছ আৰু পিষ্টল লৈ কেনে সাধাৰণ জনতাৰ ওপৰে আহি কেনে কিছুমান ব্যক্তিগত জীৱন আহি মাৰি, এইটো সঁচা কথা। আৰু এইটো ফল চাগে এইটো সঁচা কথা মানে এইবিলাক হ'ব নালাগে। গতিকে চৰিত্ৰ ক্ষেত্ৰত অসম পুলিচক আমি অলপ ধৰিব কৈছোঁ। কিছু ব্যক্তি চব নহয়, অসম পুলিচত বহুত ভাল ব্যক্তি আছে, কিন্তু এনেকুৱা ব্যক্তিবিলাকৰ কাৰণে আজি অসম পুলিচত আমাৰ কালিমা লাগিছে। গতিকে এইটো ক্ষেত্ৰত যিখিনি সাহিত্যিক শোধন কৰিবলগীয়া আছে, এইটো ক্ষেত্ৰত অসমৰ চৰকাৰে হওক বা অসমৰ ডিজি মহোদয় কিন্তু অসম পুলিচৰ এই বিশেষকৈ দেখা লগে মানে যিকেইটা দেখা লগে দিলেও ফটি লগে মানে কল চম্ভালিবলগীয়া আছে। কিন্তু সঁচা কথা সেইটো গোটেই ঘটনাটো কিমান দিনৰ পৰা এনেধৰণৰ হৈ আছে বুলি এনে অভিযোগ আপোনাক শুনিবলৈ পায়। মই আজি প্ৰায় 1.5 মাহমান আগতে তেখেতৰ আমি শুনিছোঁ। হয় আমি বুলি নহয়, প্ৰায় মানুহে গম পায়, কিন্তু কাৰো আছে কাৰো গম পোৱা নাছিল। কিন্তু আজি গম পোৱা গ'ল। ইয়াতো আগতে উচিত যে লাহোৰ থানাত তেখেত উচিত আছে, এতিয়া পাই কিবা সিমানখিনি হ'ব পাৰে। এইটো আমি পুৱা ভাগতে এই ঘটনাটো গম পাই আমি আহিছোঁ। আহি মেলি দেখিলোঁ মহিলাগৰাকীৰ গাত গুলী লাগিছে। মানে শুনিছোঁ আৰু তেখেতকতো মেডিকেল কলেজলৈ তেখেতলোকে লৈ যোৱা হ'ল। আৰু অনুপম গোৱালা ছাৰ তেখেত ইতিমধ্যে মৃত্যু হৈছে। এইটো খুব আমাৰ সমগ্ৰ অঞ্চলটো এটা দুখ লাগিছে আৰু সমগ্ৰ অঞ্চলটো এটা বেয়া খবৰ। আমি তেখেত লাহোৱালত তেখেতে আজি 2 বছৰ আগত তেখেতে OC আছিলে। তেখেত তেতিয়া কিবা কেছত ইয়ালৈ আহিছিলে বা তেখেতৰ যি আমাৰ লাহন বাইদেউ গাত গুলী লাগিলে, তেখেতৰ এখন স্কুলৰ অনাৰ হয়। সেই তেখেতে স্কুলৰ সামাজিক কামত বা কিবা ঘৰুৱা কামত কেছত আহোঁতে তেখেতৰ লগত সম্পৰ্ক আছে বুলি মই ক'ব বিচাৰোঁ আৰু স্থানীয় ৰাইজে ক'ব বিচাৰে। আৰু যি আজি চাওক, তেখেতে নামৰূপৰ পৰা নিশা 2 বজাত 70 কিলোমিটাৰ তেখেত নিশা 2 বজাত মানুহৰ ঘৰলৈ আহিছে। এই ঘৰখনলৈ তাত কিবা ৰহস্যজনক আছে, তেখেত কিবা প্ৰেমৰ লগত কিবা সম্পৰ্ক আছে বুলি স্থানীয় ৰাইজে এই কথা কৈছে আৰু আমি গম পাইছোঁ। কিন্তু এটা খুব বেয়া লাগিছে, তেনেকুৱা এটা ঘটনা হ'ব নালাগে। আজি তেখেতে এজন অফিচাৰ হৈ তেখেতে তাৰ নিজৰ এজন খাকী নিজৰ ড্ৰেছ তেখেতে আজি কিবা আমাৰ দাগ লগাইছে বুলি ক'ব বিচাৰোঁ। আৰু তেখেতে সেইটোতো আছে, তেখেতে এজন ৰাষ্ট্ৰীয় বঁটা পোৱা এজন অফিচাৰ হয়। আৰু তেখেতে প্ৰথমতে যেতিয়া আমাৰ লাহোৱাল আৰু টেঙাঘাট অঞ্চলত তেখেত আগতে থাকি যোৱা, প্ৰায় তেখেতে এই অঞ্চলটোত 4 বছৰমান দুইখন থানাত থাকি যোৱা, কিন্তু ৰাইজৰ লগত তেখেতে খুব এটা ভালেই আছিলে, কিন্তু ৰাইজৰ লগত সম্পৰ্ক আছিলে আৰু তেখেতে ৰাইজৰ কামো কৰিছিলে। কি কাৰণত এইটো হ'ল, কিন্তু এইটোৱে ভাবি আমি চিন্তা কৰিবলগীয়া বিষয়টো। আৰু এটা চৰকাৰক মই বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে এটা ভাল উচিত বিচাৰ এটা কৰিব লাগে, যি দোষী তাক শাস্তি দিব লাগে। কেনেকৈ সংঘাতৰ নিশাৰ ভাগত কি হ'ল বুলি এনেই বৰ্তমান কৈছা, কাৰ কিমান গুলী লাগিলে কেনেকৈ? এইটোতো তেখেতে যিটো মাৰিছিলে 4 জাই গুলী মাৰিছিলে, কিন্তু এটা গুলী তেখেতৰ যি আমাৰ মহিলাগৰাকী আছে লাহন বাইদেউ, তেখেতৰ বুকুত লাগিছে। কিন্তু যি লাহন বাইদেউ যি স্বামী, আমি ডাউট কৰিছোঁ স্থানীয় লাহন বাইদেউ স্বামীক গাত মাৰোঁতে লাহন বাইদেউ সোমাই দিছে বুলি ডাউট। তাৰ পিছতহে তেখেতে নিজৰ মান সন্মানৰ কথা আছে বা তেখেতৰ চাকৰিৰ কথা আছে বুলি তেখেতে নিজৰ মূৰত গুলী মাৰি আত্মহত্যা কৰিছে বুলি মই ভাবোঁ। মানে পৰিয়াল কোন কোন আছে? মহিলাগৰাকীৰ পৰিয়াল 2টি সন্তান আছে আৰু তেখেতৰ স্বামী আছে আৰু তেখেতৰ শাহুমা আছে আৰু লগতে সম্পৰ্কৰ মানুহ আছে, কিন্তু চব পাৰ্ট তেওঁ গৃহিণী নে বেলেগ কামো কৰিছিলে? তেখেতে স্কুলখনৰ অনাৰ আছিলে আৰু ঘৰুৱা কাম কাজ কৰে। আপোনাৰ ভাই কেনেকৈ হ'ল কথাটো? কি কথা কেনেকৈ গম পালে আপোনালোকে? কেতিয়া গম পালে? ৰাতিপুৱাহে গম পাইছোঁ আমি। হয়, কি বুলি গম পালে? আহিয়ে গম পাইছোঁ। মানে গুলী কৰোঁতে তাইক গুলী কৰিলে বোলে, গুলী কৰি পেলাই নিজেও গুলী কৰিলে বোলে। কি পৰিস্থিতিত গুলী কৰিবলগীয়া হ'ল, কিবা কৈছে নেকি? নাই কোৱা, তাইহে জানিব সেইবিলাক। বাকীসকলে কোৱা নাই? ঘৰৰ মানুহে কেনেকৈ হঠাৎ গুলী নকৰে? কিবা এটা কাৰণ লাগিব নহয়? কাৰণটো কি আছে? কিবা গম পাইছে? তৰ্ক বিতৰ্ক হৈছে নেকি? তৰ্ক বিতৰ্ক হৈছে এইটো ভাইটিহে গম পাব, ভাইটিহে আছিলে ওচৰত। আপোনাৰ ভাইটি থকা অৱস্থাত? হয় হয় হয়।
আৰু যিজন আৰক্ষী মৰিলে কালি তেখেত পৰিয়ালটোৰ লগত আগৰ চিনাকি আছিল পৰিয়ালৰ লগত চিনাকি মই নাজানো নহয় আছে নাই এইবিলাক কথা নিশা কিয় আহিছিল কিবা গম পাইছিল কিবা কেছৰ সংখ্যাটোত আহিছিল নাই নাই এইবোৰ একো কেছ নাই এইবিলাক কেছ আৰু মানে হেৰি হ'ল চেটেল হ'ল স্কুলৰ সেইবিলাক চেটেল হ'ল কিয় আহিছিল কালি গম নেপাওঁ এই কথোপকথনৰ পৰা আপোনালোকৰ মনত কি অনুভৱ হয় সেয়া পৰকীয় প্ৰেম নে আন কিবা বিষয় হয় জনাবচোন শেষত বন্ধুসকল আপোনালোকলৈ অনুৰোধ প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ